কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সতীৰ্থ সমন্বয় যাত্ৰা শাখা সাহিত্য সভাসমূহ অসম সাহিত্য সভাৰ হৃদপিণ্ড প্ৰফুল্ল বৰ্মন প্ৰকাশ পাব জিলা সাহিত্য সভাৰ অন্তৰ্গত শাখাসমূহৰ ইতিহাস অসম সাহিত্য সভাৰ অন্যতম সক্ৰিয় জিলা কামৰূপ মহানগৰ জিলা সাহিত্য সভাই আজি জিলাখনৰ অধীনত শাখাসমূহৰ ওচৰলৈ যোৱাৰ মানসেৰে এক সতীৰ্থ সমন্বয় যাত্ৰাৰ শুভ আৰম্ভণি কৰে জিলা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল বৰ্মন আৰু সম্পাদক অৰুণ কুমাৰ মহন্তৰ সবল আৰু শক্তিশালী নেতৃত্বত আৰম্ভ কৰা এই যাত্ৰাৰ শুভাৰম্ভ কৰা হয় মহানগৰী পূব প্ৰান্তৰ চন্দ্ৰপুৰ সাহিত্য সভাৰ পৰা ইয়াৰ পিছত বুন্দা বীৰকুছিৰ ৰঘুনাথ চৌধুৰী সাহিত্য সভা নুনমাটি সাহিত্য সভা আৰু মধকৰীয়া সাহিত্য সভালৈ যাত্ৰা কৰে অতি কম দিনৰ ভিতৰতে বাকি থকা শাখা সভাপতি সম্পাদকৰ লগতে সহ সম্পাদক মুকুট দাস প্ৰচাৰ আহ্বায়ক দীপক শৰ্মা সাংগঠনিক সম্পাদক ধনজিৎ তালুকদাৰ ৰামধেনুৰ আহ্বায়ক বিতুমণি গোস্বামী কবি সন্মিলনৰ আহ্বায়ক পিংকুমণি কলিতা উপস্থিত থাকে আনহাতে চন্দ্ৰপুৰ শাখাৰ হৈ হিৰণ্য কুমাৰ ডেকা বিষ্ণুৰাম বড়ো ভুৱনেশ্বৰ ৰাজবংশী অনন্ত কলিতা মৃদুল দাস বিশ্বজিৎ চৰকাৰ আৰতি কলিতা সাগৰিকা বড়ো দৈমাৰী ৰতিকান্ত সাউথ বৰ্ণালী ৰাজবংশী জয়ন্ত ৰংহাং ৰঘুনাথ চৌধুৰী শাখাৰ হৈ বৈকুণ্ঠনাথ দাস দীপক শৰ্মা গজেন চন্দ্ৰ নাথ হিতেশ চন্দ্ৰ দাস নুনমাটি শাখাৰ হৈ অশোক চক্ৰ তালুকদাৰ ভূপেন ভাগৱতী ডক্টৰ যাদৱ কলিতা নৰেন ৰয় লোকনাথ বৰুৱা চন্দ্ৰ দাস উত্তম কাকতি মধঘৰীয়া শাখাৰ হৈ অনিল চৌদ্ৰ চৌধুৰী পিংকুমণি কলিতা কামেশ্বৰ কলিতা যোগেশ্বৰ কুমাৰ মোহন চক্ৰৱৰ্তী অনামিকা কলিতা নৱনীতা ভৰালী ডেকা চাৰু দাস নপুৰাম কলিতা নিৰুত চন্দ্ৰ ভাগৱতী ৰাতুল চন্দ্ৰ দাস অনন্দা বড়োৰংপী প্ৰদীপ শৰ্মা উপস্থিত থাকে জিলা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল বৰ্মনে ভাষণ প্ৰসংগত কয় শাখা সাহিত্য সভাসমূহ অসম সাহিত্য সভাৰ হৃদপিণ্ড শাখা শক্তিশালী হ'লে অসম সাহিত্য সভা শক্তিশালী হ'ব শাখা সভাৰ হাততে সঞ্জীৱনী শক্তি নিহিত হৈ আছে সম্পাদক অৰুণ কুমাৰ মহন্তই ভাষণত কয় কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ অন্তৰ্গত 65 শাখাৰ ইতিহাসৰ সংকলন এখন অতি কম দিনৰ ভিতৰতে প্ৰকাশ কৰিব সকলো শাখাই শুদ্ধ তথ্য দিবলৈ আহ্বান জনায় গুৱাহাটীৰ পৰা দীপক শৰ্মাৰ ৰিপৰ্ট নিভাজ অসম লাইভ